মানে AMC পৰা উঠিছিলোঁ আৰু ডিকমত নামিম বুলি কৈছোঁ মই ড্ৰাইভাৰক, কিন্তু তেওঁ একো নক'লে। মানে তেতিয়া তেওঁ কৈছে কি পিছফালে ছিট আছে, গৈ পিনে বহি যাওঁ। মই মোৰ আইতাক লৈ পিনে পিছফালে গুচি গ'লোঁ বহিবৰ কাৰণে। যেতিয়া ভাড়া ল'বলৈ আহিছে তেতিয়া মানে তেওঁ কৈছে কি তুমি ডিকমত নামিবা যদি তোমাক কোনে উঠিবলৈ ক'লে। তো মই ক'লোঁ কি আমি যেতিয়া ডিকমত নামি আমি দুটা মানুহ সুধি পিনে উঠিছোঁ, চবকেতো সুধিব নোৱাৰি না কি এটা বাছত কিমান মানুহ আছে আমি কেনেকৈনো গম পাম। তাৰপাছত তেওঁ ক'লে যে নহয় এনেকৈ নহ'ব, আমি ছিটেই নিদিওঁ, ডিকমত উঠিব ক'লে তোমাক কোনে উঠিব ক'লে। তাৰ এগ্ৰেছিভ নেচাৰ আছিলে। ছিটত ঘুচিয়াই পিনে তেওঁ কৈছে কি ছোৱালী মানুহ হয় বুলি এতিয়ালৈকে ছিটত বহি আছে, নহ'লে কাপোৰ চাপোৰ ছিঙি ফালি পিনে চৰ মাৰি পিনে বাছৰ পৰা পেলাই দিলোঁ হয়। তো এইটো শুনাৰ পাছত মই এজ এ सेफ्टी मेजर्स आई स्टार्टेड रिकॉर्डिंग हिज वीडियो एंड वाइल रिकॉर्डिंग द वीडियो ही वेंट टू अग्रेसिव। और उसके बाद वो खुद बोलने लगे कि ऐसा कैसे वीडियो बना रही हो, तुम कुछ भी कर लो, वीडियो बना लो, मेरा कुछ नहीं उखाड़ पाओगी, तुम्हारे जैसे बहुत आए ये वो। फिर जाके उन्होंने मेरे हाथ से फ़ोन छीन लिया जब मैं वीडियो कर रही थी। मेरे हाथ में बैग में पेपर स्प्रे था। थैंक गॉड मैं हमेशा अपने बैग में पेपर स्प्रे कैरी करती हूँ। और जब मेरे बैग में पेपर स्प्रे था तो उसके लिए मैंने बोला कि दे दो फ़ोन मेरा, अच्छे से मैं बात कर रही हूँ, दे दो मेरा फ़ोन वरना मैं यूज़ कर सकती हूँ। उसके बाद ड्राइवर भी, जिसको मैं पूछ के उठी थी, तो ड्राइवर ने भी मेरा सपोर्ट किया नहीं। वहाँ पे भी ड्राइवर ये बोल रहा था, उसको सपोर्ट करके बोल रहा था कि तुम ऐसे क्यों बिहेव कर रही हो, तुमको यहीं पे उतरना पड़ेगा। मैंने कहा कि जब मैं बोल के उठी हूँ डिकम में ना उतरूँगी तो मैं लाहौल में क्यों उतरूँ, मुझे बीच रास्ते पे क्यों उतारे हो। ऊपर से मेरी नानी, मैं चलूँ मेरा कुछ नहीं है, मेरी नानी हॉस्पिटल से लेके आ रही हूँ मैं उनको, एजड है वो 75 ईयर्स ओल्ड का। तो उनके साथ तो ऐसा बिहेवियर नहीं करना चाहिए ना। मैं अभी आधे रास्ते में दोपहर के 2 बजे मैं कैसे जाऊंगी वापस से घर। तो उन्होंने बोला कि तुमको भाड़ा देने का ज़रूरत है, तुम बस अभी चुपचाप से बस से उतर जाओ। तो वहाँ पे मुझे लगा कि नानी को हैरेसमेंट नहीं होना चाहिए, तो मैं उतर गई मतलब तुरंत बस से। एंड फिर जाके मैं बस का वीडियो कर रही थी तो उन्होंने थ्रेटन किया मुझे ओपनली कि तुम्हारे जैसा लड़की डिकम में नहीं रहने देंगे, तुम्हारा चेहरा देख लिया है हमने, तुमको मैं बाद में देख लूँगा। तो मतलब वो सेफ्टी के लिए बहुत बड़ा एक बात हो गया मेरे लिए। हाँ, अभी तुरंत मैंने एक रिटर्न स्टेटमेंट लिख के दिया है। যোৱাকালি যিটো আমাৰ ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখী যিখন কৃষ্ণনাৰায়ণ বাছখনৰ যি চালক আৰু হেণ্ডিমেন, তেওঁলোকে আচলতে ছাত্ৰীসকলক যি দুৰ্ব্যৱহাৰ কালি কৰিছে খুব দুৰ্ভাগ্যজনক। আৰু গোটেই পৰিবহণ বিভাগটো আচলতে বদনাম হৈছে। কালি আমি দেখোঁ গাড়ীখনত ষ্টুডেণ্ট নালিয়াপুলটো উঠাইছিলোঁ, শ্বৰ্টকাটতো গাড়ীখন পাতিছিলোঁ, আইতাক আৰু তাই উঠিছিলে। উঠা অৱস্থাত আমিতো ওচৰৰ মানুহ মানে মাইকী মানুহ ছিটখিনিত মানে উঠাই নিদিওঁ, মতা মানুহ থাকিলে মানে বিচাৰি বকুলত আপোনাৰ ছোৱালী দুজনী আৰু এটা ল'ৰা উঠিছিলে, মানে ছিট নাছিলে। আৰু ষ্টুডেণ্ট নালিয়াপুলটো উঠালোঁ, শ্বৰ্টকাটতো ষ্টুডেণ্ট উঠে দুটা এটা, আৰু আপোনাৰ কনভাৰ্টতো উঠিছে। মানে সেনেকৈ খুচৰা খুচি মানুহ মানে আপুনি ছোৱালীজনীৰ বিষয়ে কওক। ছোৱালীজনীক যে আপুনি দুৰ্ব্যৱহাৰ কৰিলে, মই ডিব্ৰুগড় পৰা অলৰেডি আপোনাৰ যেতিয়া আপোনাৰ লাহোৱাল পাওঁ অৱস্থাত মানে আপোনাৰ বকুলত ছোৱালী দুজনী উঠিছিলে। ছিট ড্ৰাইভাৰজনে ক'লে যে ছিট আছে নি চাই দিবা, ছোৱালী দুজনী বহাই দিবা যোৱা। তো মই ভিতৰলৈ গ'লোঁ। আমি দেখিছোঁ তেখেতে নিজে ভিডিঅ' কৰিছে, আপুনি এনেকুৱা দুৰ্ব্যৱহাৰ কিয় কৰিছে? মোবাইলটো কাঢ়ি ল'বলৈ উদ্যুক্ত হৈছে। ভাড়া খুজিবলৈ যোৱা নাই, আৰু সেইটো মই তেওঁলোকক ভিডিঅ' এটা কৰিছিলে। মোৰ ভণ্টিক কিয় ভিডিঅ' কৰিছে, মই তোমালোকক উঠাই দিয়া নাই, এনেকৈ কি আকৌ মাতিছে ঐ ঐ ঐ বুলি। বেয়া ব্যৱহাৰ কৰা, আপুনি বেয়া ব্যৱহাৰ কৰিছে, কিয় কৰিলে ভুল হ'ল বাৰু। আজিকালি বাছতো মানুহ উঠিবলৈ ছাত্ৰ ছাত্ৰীসকল উঠিবলৈ ভয় কৰে আপোনালোকৰ কাৰণে। নাই নকৰোঁ ছাৰ, আজিৰ কাৰণে তেনেকুৱা এটা ভুল হ'ল, আজিৰ পৰা নকৰোঁ। আপুনি এগৰাকী ছোৱালীক আপুনি হাত দিবৰ কাৰণে অধিকাৰটো আপোনাক কোনে দিছে? হাত দিয়া নাছিলোঁ। কেলৈ আপুনি হাত দিয়া? আপুনি মোবাইলটো কাঢ়ি ল'ব লোৱা মানে হাত দিয়া? মোবাইলটো ছাৰ ভুল হ'ল। মোবাইলটো মানে তাই ভিডিঅ' বনাই আছিলে, মই আইতাকৰ লগতে কথা পাতিছিলোঁ। আইতাই হেডফোন লগাই আছিলে, আইতাই ডিকম যাম বুলি ক'লে, ভাড়াও তোলা নাই। তাই হেডফোন লগাই অৱস্থাত বোলে কি হ'ল বুলি ক'লে। মই ক'লোঁ ভণ্টি ডিকমৰ আমি মানুহ বহি আছে, ডিকমৰতো আমি ছিট নিদিওঁ, বহি আছে আকৌ অকণমান আগৰ পৰা ছিটটো দি দিবা। মহিলা আসন সুৰক্ষিত হয় বাছত, আপোনালোকে মহিলাসকলক ছিট নিদিয়ে কিয়? মহিলাৰ কাৰণে ছিট বিচাৰিছিলোঁ, মই বিচাৰিবলৈ গৈছিলোঁ বেক চাইডে। তেতিয়া ছোৱালীজনী আৰু আইতাজনী বহি আছে, মই তাইক উঠাই দিয়া নাই।
দিকম বুলি কওঁতে মই দিকম আগৰ পৰা পাই যাব। আইতাৰ কালত তাই মানে হেডফোন লগাই আছিলে, আইতা একদিন ওচৰতে বহি আছিল। আপোনাৰ নামটো? নামটো এনেকৈ মাইনা বুলি জানে। অৰিজিনেল জিপু দাস। ঘৰ ক'ত? অৰিজিনেল বগীবিল।